APMC আৰু আমছু এই সংগঠন দুটাক ৰকিবুল হুছেইন, গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমল এই তিনিজন ব্যক্তিয়ে এই সংগঠন দুটাক সম্পূৰ্ণৰূপে ফাণ্ডিং কৰে। যেতিয়া চৰকাৰখনে উচ্ছেদ কৰিবলৈ আৰম্ভ কৰে তেওঁলোকে বিৰোধিতা কৰে। APMC আৰু আমছু এই সংগঠন দুটা সম্পূৰ্ণৰূপে বাংলাদেশী ৰক্ষক। টাইছনৰ যিটো সংগঠন APMC নে আমছু এই সংগঠন দুটা বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ সম্পূৰ্ণ ফাণ্ডিং কৰে। এই সংগঠন দুটাক APMC আৰু আমছু এই সংগঠন দুটাক ৰকিবুল হুছেইন, গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমল এই তিনিজন ব্যক্তিয়ে এই সংগঠন দুটাক সম্পূৰ্ণৰূপে ফাণ্ডিং কৰে আৰু তেওঁলোকৰ কথা মতে সংগঠন দুটা চলে, তেওঁলোকৰ কথা মতে উঠা বহা কৰে। যেতিয়া চৰকাৰখনে ভাল কাম কৰিবলৈ আৰম্ভ কৰে, যেতিয়া চৰকাৰখনে উচ্ছেদ কৰিবলৈ আৰম্ভ কৰে তেওঁলোকে বিৰোধিতা কৰে। আপুনি মন কৰিব যি ধৰণে বদৰুদ্দিন আজমলে বিৰোধিতা কৰে, গৌৰৱ গগৈয়ে বিৰোধিতা কৰে, ৰকিবুল হুছেইনে বিৰোধিতা কৰে, তাৰ লগে লগে আমছুৱে বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে, APMCয়ে বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে। আৰু মিয়াৰ বিৰুদ্ধে যেতিয়া প্ৰসংগ ওলায়, যি ধৰণে আমাৰ অখিল গগৈয়ে বিৰোধিতা কৰে, গৌৰৱ গগৈয়ে বিৰোধিতা কৰে, ৰকিবুল হুছেইনে বিৰোধিতা কৰে, বদৰুদ্দিন আজমলে বিৰোধিতা কৰে, আৰু লগে লগে APMCয়ে বিৰোধিতা কৰে, আমছুৱে বিৰোধিতা কৰে। তাৰমানে APMC আৰু আমছু এই সংগঠন দুটা সম্পূৰ্ণৰূপে বাংলাদেশী ৰক্ষক আৰু এই সংগঠন দুটাক বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ এই তিনিজন ব্যক্তিয়ে সম্পূৰ্ণ ফাণ্ডিং কৰে। গতিকে এনে সংগঠন অসমত প্ৰয়োজন নাই। আৰু আমাৰ স্পষ্ট কথা এটাই যে উজনি অসমৰ পৰা বাংলাদেশী যাব লাগিব আৰু তাৰ অভিযান চলি আছে, অভিযান চলি থাকিব। কোনো শক্তি আমাক বাধা দি ৰাখিব নোৱাৰে। এইটো কাৰণে কৈছো যে আজি মিয়াই অসম পুলিচক হাত দিব পৰা হ'ল। আজি মিয়াই অসমৰ মুখ্যমন্ত্ৰী হৈছে। তোমালোক বদৰুদ্দিন আজমলৰ কথা মতে উঠা বহা কৰা মানুহ, গৌৰৱ গগৈৰ কথা মতে উঠা বহা কৰা মানুহ, ৰকিবুল হুছেইনৰ কথা মতে উঠা বহা কৰা মানুহ। ঠিক আছে তোমালোকক কোনে স্পন্সৰ কৰিছে আমি জানো। কোনে কৰিছে? তোমালোকক ফাণ্ডিং কৰিছে বদৰুদ্দিন আজমলে। আরে আমি সংবিধানের কথা করছি, যারা এটা দেখি আছে তুমি সিটু বড় পড়া প্রমাণ বস্তু নালাগে আমার আজি অসমৰ যে দেখি আছে আমি সংবিধানের কথা কৈ আছো। আজি গোটেই অসমৰ নাগৰিকৰ চকুত ধৰাত পৰিছে তোমালোকে আজি বিজেপিৰ হৈ তলে মদন কৰিছা, পদলেহন কৰিছা। অসমৰ ন্যায় মাটি দখল কৰিব দিছে সংবিধান প্ৰস্তাৱ কৰিছিলে। আরে যেতিয়া মাটি দখল কৰিছে তেতিয়া সংবিধান কৰিছিলে। তোমার সরকার ন্যায় যেতিয়া মাটি দখল কৰিছিলে সংবিধান কৰিছিলে। ন্যায় যেতিয়া অসমীয়া ছোৱালী গ্ৰেপ কৰে তেতিয়া সংবিধান ক'ত থাকে? কথা ক'বলৈ আহিছো। তুমি যাত নেকি? কথা ক'বলৈ আহিছো।